নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম ময়াঙৰ গৰুমৰা দলৰিত নৃশংস হত্যাকাণ্ড দা কুঠাৰ ডেগাৰ আদিৰে মৰিয়াই হত্যা এজন লোকক জাগিৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত কৰম পূজা উদযাপন অংশগ্ৰহণ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মৰিগাঁৱৰ ফুৰাগাঁৱৰ কুপটিমাৰীত দলবদ্ধ ধৰ্ষণৰ ঘটনা সমগ্ৰ ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি জাগিৰোডৰ নেলিত অমৃত কলহ যাত্ৰাত মন্ত্ৰী পীযুষ হাজৰিকা সংগ দিলে অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ মহিলাই এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত বুধবাৰে জাগিৰোডৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ পলাশগুৰিৰ পৰা নেলি পৰ্যন্ত উলিওৱা এই বিশাল পদযাত্ৰাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে জাগিৰোডৰ পলাশগুৰিৰ পৰা নেলি পৰ্যন্ত প্ৰায় 4 কিলোমিটাৰ পথজোৰা অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্ত্ৰীগৰাকীক সংগ দিলে মৰিগাঁৱৰ আয়ুক্ত প্ৰমুখ্য আন কেইবাগৰাকীও দলীয় নেতাকৰ্মীৰ লগতে প্ৰায় সহস্ৰাধিক ৰাইজে দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো পদব্ৰজে আগবঢ়াই এই যাত্ৰাত গায়ন বায়ন সমন্বিত ভিন্ন প্ৰান্তৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো মোৰ মাটি মোৰ দেশ শীৰ্ষক এই কাৰ্যসূচীৰ বাবে এনেদৰে কৰা অমৃত কলহ যাত্ৰাৰ অন্তত নেলি পঞ্চায়তৰ প্ৰেক্ষাগৃহত সমগ্ৰ ৰাইজ একত্ৰিত হৈ দেশ আৰু জাতিৰ হকে নিজকে উৎসৰ্গিত কৰাৰ বাবে পঞ্চসংকল্পও পাঠ কৰে আজি মেৰা দেশ মেৰা মিত্তিৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলোঁ আমাৰ নেলি অঞ্চলত প্ৰায় 4 কিলোমিটাৰ আমি পদযাত্ৰা কৰিলোঁ ৰাইজৰ ব্যাপক সঁহাৰি দেখিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ৰাইজলৈকে আহ্বান জনাইছিলে নিজৰ ঘৰৰ অকণমান মাটি বা অকণমান চাউল এটা কলহত দিব আৰু গোটেইখিনি লৈ নতুন দিল্লীত আমি এখন অমৃত ভাটিকা বা অমৃত উদ্যান বনাম আৰু অসমৰ য'ত কনকলতাৰ জন্মস্থান গহপুৰত আমি এখন বিশ্ববিদ্যালয় স্থাপন কৰিছোঁ তালৈকে এটা অংশ লৈ যাম সেই আহ্বান শুনি সকলো ওলাই আহিছে অত্যন্ত সুখী হৈছোঁ সকলোকে ধন্যবাদ দিছোঁ মই ভূপেন বৰা ডাঙৰীয়াক এটা হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আজি যুগীয়া জননী মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ দেশ অৱশেষত আৰক্ষীৰ জালত মৰিগাঁৱৰ পছতিয়াৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত নিকিতা দেৱী নামৰ মহিলাগৰাকীক এটি ভাড়াঘৰত দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহৰ ওচৰত পেলাই থৈছিল সদ্যজাত সন্তানক বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক কোনে হত্যা কৰিছিল এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন অৱশেষত ৰহস্যৰ ওৰ পৰিল মৰিগাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক কিন্তু কোনে হত্যাকাৰী বিগত মঙ্গলবাৰে পুৱা মৰিগাঁৱৰ পছতিয়াত উদ্ধাৰ কৰা হৈছিল উলংগ অৱস্থাত নিকিতা দেৱী নামৰ এগৰাকী মহিলাৰ মৃতদেহ সমীপতে জীৱিত অৱস্থাত আছিল সদ্যজাত সন্তান সমগ্ৰ ঘটনাই মৰিগাঁও অঞ্চলত সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত স্বামী নিজ গৃহত নথকা অৱস্থাত কোনে কেনেকৈ নিকিতাক হত্যা কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আগবঢ়াইছিল তদন্ত অৱশেষত আৰক্ষীৰ জালত পৰিল হত্যাকাৰী স্বামী পিংকু নাথেই বিশ্বকৰ্ম পূজাৰ নিশা অতি নৃশংসভাৱে হত্যা কৰিছিল পত্নী নিকিতাক কিন্তু অতি নাটকীয়ভাৱে স্বামী পিংকু নাথে হত্যাকাণ্ড সংঘটিত পুৱা আৰক্ষীৰ আগত দিছিল বিস্ফোৰক স্বীকাৰোক্তি পত্নী নিকিতা দেৱীক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰাৰো অভিযোগ উত্থাপন কৰিছিল স্বয়ং স্বামী পিংকু নাথে মই সন্দেহ কৰিছোঁ তাৰমানে এইটো মানে মাৰ্ডাৰ হৈছে সেই বুলিয়ে মই সন্দেহ কৰিছোঁ বেলেগ সন্দেহ কৰা মোৰ হেৰি নাই খালি এইটো মাৰ্ডাৰ কৰিছে আৰু কোনোবা মানে ইয়াত আহি
মানে অকণমান অশান্তি কৰি থাকে বুলি মানে মানে আগত কিবা অভিযোগ আছে নেকি তেনেকুৱা? তেনেকুৱা কৈছে মানে মানুহজনে কৈছে ৰাতি হ'লে মানুহ কোনোবা ইয়াত আহি ঘূৰি থাকে আহি। মই কি সন্দেহ কৰিছোঁ কোনোবাই তাৰমানে জোৰ জবস্তি কৰিছে, বেয়া কাম কৰিব আৰু জোৰ জবস্তি কৰি মানে তাতে হাতা হৈছে অলপ, হাতা আহোঁতে গজাল চজাল যিবিলাক ৰছী হাতা বান্ধা আছিল এইবিলাকো খুলি গৈছে। কিন্তু বিগত 3 দিন জোৰা তদন্তৰ অন্তত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পিংকু নাথক। ইয়াতে এটা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিলে, সকলোৱে জানে। এই ঘটনাত আমি এজন ব্যক্তি গ্ৰেপ্তাৰ কৰিছোঁ যোৱাকালি, এই মহিলাগৰাকীৰ গিৰিয়েক পিংকু নাথ। পত্নীক হত্যা কৰি ধৰ্ষণৰ ৰূপ দি নিজৰ সদ্যজাত শিশুটিক পত্নীৰ মৃতদেহৰ ওচৰত ওৰে নিশা পেলাই গুচি গৈছিল নিজৰ কৰ্মস্থলীলৈ। প্ৰাথমিক তদন্তত এয়া ঘৰুৱা কণ্ডলৰে পৰিণতি বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও অতি চতুৰ হত্যাকাৰী পিংকু নাথে কিয় পত্নীক এনেদৰে নৃশংসভাৱে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্টভাৱে পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। তেখেতৰ কিছুমান অভিযোগ পোৱা গৈছিলে, আগতেও পোৱা গৈছিলে। ইভিন ঘৰুৱা হিংসা কাৰ্যত লিপ্ত হৈছিলে। আমি গোটেইখিনি তথ্য গোটোৱাৰ পাছত আমি তেখেতৰ অভিযুক্তৰ পৰা আমি গ্ৰেপ্তাৰ কৰিছোঁ। আমি বাকী কিছুমান আমাৰ তদন্ত কৰিবলৈ বাকী আছে, আমাৰ FSLৰ ৰিপৰ্ট পাবলৈ বাকী আছে। এইবিলাক পোৱাৰ পিছত আমি গোচৰটো চাৰ্জশ্বিট দিব পাৰিম। ৰিমাণ্ডত লৈছে নেকি? ৰিমাণ্ডত আছে আমাৰ, আৰু 10 দিনৰ ৰিমাণ্ডত দিছিলে। আৰু বাকী মানে গোটেইখিনি কথা আমি চালি জাৰি চাইছোঁ, চোৱাৰ পাছতে আমি এইটো সিদ্ধান্ত লৈছোঁ। যদিও মানে স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি আছে, কিন্তু তথ্যবিলাকৰ মাধ্যমেৰে আমি গম পাইছোঁ যে সি ইনভলভ আছিলে। আৰু এনেও ঘৰুৱা হিংসাত আগৰ পৰা জড়িত হৈ আছিলে, কেছো হৈছিলে, গোচৰ দিয়া হৈছিলে। আৰু এইটো এটা মিডিয়াত ওলাইছিলে যে যৌন নিৰ্যাতন হৈছিল বুলি, তেনেকুৱা ধৰণৰ একো হোৱা নাই। আমি প্ৰাথমিক প্ৰতিবেদনত গম পাইছোঁ ডক্টৰৰ। বাকী আমি গোটেইখিনি তদন্ত মানে অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিব পাৰিম আফটাৰ গেটিং FSL ৰিপৰ্ট। দেওবাৰে জাগিৰোডৰ নেলিত চাহ জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত কৰম উৎসৱত অংশগ্ৰহণ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। মৰিগাঁও জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা এই কৰম উৎসৱত চাহ জনগোষ্ঠীয় লোকসকলে ঝুমুৰৰ তালে তালে নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। আদিবাসী জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰমক কেন্দ্ৰ কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এক উখল মাখল পৰিৱেশ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত জাগিৰোডৰ গোপাল কৃষ্ণ চাহ বাগিচাটো সোমবাৰে উলহ মালহেৰে পালন কৰা হয় আদিবাসীসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ কৰম। পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে আয়োজন কৰা এই উৎসৱত মাদলৰ তালে তালে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিলে যুৱক যুৱতীসকলে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি আৰু নেলি আঞ্চলিক সমিতিৰ উদ্যোগত আমি এই নেলি হুলুকুচি খেলপথাৰত আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আদিবাসী জনগোষ্ঠীয় যি পৰম্পৰাগত আমি কৰম উৎসৱ আমি পালন কৰিছোঁ। ভাগ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈও। এই কৰম উৎসৱত সাংসদগৰাকী উপস্থিত থাকি উৎসৱে শস্যে মৎস্যে ৰাইজক চহকী কৰাৰ পোষকতা কৰে। মই যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, বাগানৰ মাজতে বাগানীয়া জেগাতে ডাঙৰ দীঘল হৈছোঁ, গতিকে ভাদ মাহত আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলে বৰ নিষ্ঠাৰে সৈতে কৰম পূজা কৰে। কৰম পূজাও সেই আমাৰ অসমীয়া সমাজৰ ৰীতি নীতিবিলাকৰ লগত একেবাৰে মিলি পৰে। কৃষিজীৱী ৰাইজে সকলো সমৰ্পণ কৰে কৰম পূজা কৰি পেলাই, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে খেতি বাতি মানুহৰ অপায় অমংগল যাতে দূৰ হয়, খেতি বাতি কৰি মানুহে চবেই যাতে শান্তিৰে থাকে। আৰু সেইকাৰণে কৰম পৰৱ যিটো কৰা হয়, কৰম পৰৱ বুলি কয়, সেই কৰম পৰৱ সদায় ভাদ মাহত দ্বিতীয় পক্ষত হয়। আৰু আজি আমাৰ এই নেলি অঞ্চলত ইয়াত আমাৰ আদিবাসী জনগোষ্ঠী চাহ জনগোষ্ঠীসকল আছে।
আমাৰ যুৱক যিসকল আছে সেইসকলে আজি কৰম পূজা আয়োজন কৰিছে। মই মোৰ সকলো দলীয় সতীৰ্থৰ সৈতে এই কৰম পূজাত আহি পেলাই সেৱা আভাস কৰিছোঁ আৰু আশীৰ্বাদ লৈছোঁ আৰু ৰাইজৰ ওচৰত ৰাইজৰ এই তেওঁলোকে আনন্দও কৰিব, পূজা কৰি পেলাই সকলোৱে নাচিব আৰু গতিকে ইয়াতে মই ভাগ ল'বলৈ আহিছোঁ ইয়াত। আনহাতে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰিক লৈ কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিগৰাকী। কৰম পূজাত বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ কথাও ব্যক্ত কৰে সংগঠনৰ নেতৃবৃন্দই। কৰম উৎসৱ আৰু গোটেই অসমত আজিৰ দিনটোত গোটেই অসমবাসী ৰাইজে বিশেষকৈ চাহ শ্ৰমিকসকলে আদিবাসীসকলে এই কৰম উৎসৱটো পালন কৰিছে। অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষত য'ত আদিবাসীসকলে আছে তেখেতসকলে এই কৰম উৎসৱটো পালন কৰিছে। আৰু আমাৰ যিখিনি মানে আজিৰ দিনত যিখিনি আমি সুখী হ'ব লাগিছিলে, মানে সেইখিনি সুখী আমি ইমান ভালকৈ হ'ব পৰা নাই। কাৰণ আপোনালোকে যদি চায় যে আজিৰ দিনত হয়তো আমি খুব মানে উলহ মালৰে আমি পালন কৰি আছোঁ, যদিও আমাৰ মনে কান্দি আছে। কাৰণ বিজেপি চৰকাৰে তেখেতসকলে কিছুদিনৰ আগতে কেবিনেট সিদ্ধান্ত লৈছে আৰু মমতা বেনাৰ্জী ডাঙৰীয়ানী যি ৱেষ্ট বেংগলত তৃণমূল কংগ্ৰেছে যি 18 টকা চাহ শ্ৰমিকক বঢ়াই দিছে, একে নকল কৰি বিজেপি চৰকাৰে আমাক অসমতো 18 টকা বঢ়াই দিছে। কিন্তু যেতিয়া পল্লৱ লোচন দাস ডাঙৰীয়া অসমৰ শ্ৰম মন্ত্ৰী আছিল, তেখেতৰ দিনত 2017-18 বছৰত লেবাৰ ডিপাৰ্টমেণ্টে তেখেতসকলে চাহ শ্ৰমিকৰ হাজিৰা 351 টকা 33 পইচা হ'ব লাগে বুলি তেখেতসকলে এটা অধ্যয়ন কৰিছিল, ষ্টাডি কৰিছিল। আৰু আদিবাসী ছাত্ৰ সন্থা আগৰ পৰা কৈ আছে যে অন্তত আমাক এইখিনি পইচা, আৰু এইটো এই বছৰৰ ডিমাণ্ড নহয়, এইটো কোন 4-5 বছৰ উকলি গ'ল। আজিৰ তাৰিখত অন্তত আমি 550 টকা পাব লাগিছিল। কিন্তু বিজেপি চৰকাৰে অধ্যয়ন কৰা 333 টকা 33 পইচা, সেই পইচাটো নিদিলে আৰু তেখেতসকলে 18 টকাটো বঢ়াই দিলে, যিটো মমতা বেনাৰ্জী ডাঙৰীয়ানী ৱেষ্ট বেংগলত বঢ়াইছে। একে কামকে আমাৰ বিজেপি চৰকাৰে কৰিছে। তাৰ কাৰণে আমি অতি দুখিত আৰু এই কৰমৰ উৎসৱৰ পাছে পাছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন ঘোষণা কৰিম। মৰিগাঁৱৰ কুপটিমাৰীত সংঘটিত হয় এক দলবদ্ধ ধৰ্ষণৰ ঘটনা। মানসিকভাৱে কিছু দুৰ্বল এগৰাকী যুৱতীক এদল প্ৰাসন্দই প্ৰায় এপশেক ধৰি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা আৰক্ষীয়ে পোহৰলৈ অনাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ আন 3 দুৰ্বৃত্তক আটক কৰা হয়। অসমত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী 25 বছৰীয়া যুৱতী। ঘটনাৰ স্থান মৰিগাঁও জিলাৰ ভোৰাগাঁও থানাৰ অন্তৰ্গত কুপটিমাৰী। মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক ভোৰাগাঁৱৰ পথৰ পৰা বিগত 7 ছেপ্টেম্বৰত এখন ই ৰিক্সাত আবু বক্কৰ ছিদ্দিক আলী নামৰ এইজন পাখণ্ডই উঠাই লৈ গৈছিল। আবু বক্কৰ ছিদ্দিক নামৰ এই লম্পতে কুপটিমাৰীৰ মুছিদা বেগমৰ ঘৰৰ এটি কোঠাত লুকুৱাই ৰাখি অমানসিক শাস্তি প্ৰদানেৰে যুৱতীগৰাকীক কেইবাটাও লম্পটৰে মিলি দলবদ্ধভাৱে চলাইছিল উপৰ্যুপৰি ধৰ্ষণ। 15 দিনকৈ যুৱতীগৰাকীক এটি কোঠাত আবদ্ধ কৰি মুছিদা বেগমৰ ঘৰত আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বত যুৱতীগৰাকীৰ ওপৰত চলিছিল যৌন নিৰ্যাতন। অৱশেষত ভোৰাগাঁও আৰক্ষীয়ে অভিযান চলাই যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ 16 দিনৰ অন্তত বিগত 22 ছেপ্টেম্বৰত ভোৰাগাঁও থানাৰ অন্তৰ্গত কুপটিমাৰী গাঁৱৰ মুছিদা বেগমৰ এটি কোঠাৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। আমাৰ ভোৰাগাঁও পিএছ কেছ নম্বৰ 110/23 আণ্ডাৰ ছেকশ্যন 365 এই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ হৈছিলে, মিচিং কেছ। আৰু ভূগোলতলী যিটো মৰিগাঁও পিএছৰ আণ্ডাৰত পৰে, সেই এলেকাৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা বুলি এটা আমাৰ ভোৰাগাঁও থানাত গোচৰ দিয়া হৈছিলে। আৰু সেই গোচৰৰ ভিত্তিত বিভিন্ন তদন্ত চলাই থকা হৈছিলে। আৰু চলাই থাকি পেলাই আমি যোৱা 22 তাৰিখে আমি যুৱতীগৰাকীক আমি উদ্ধাৰ কৰিলোঁ। ভোৰাগাঁও থানাৰ অন্তৰ্গত কুপটিমাৰী ভোৰাগাঁও ৰিজাৰ্ভ বুলি এটা জেগা আছে, তাত মুৰ্ছিদা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা
উদ্ধাৰ কৰা হৈছিল। মুছিতা বেগমৰ বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিত বিগত সোমবাৰে নিশা ভোৰাগাঁও আৰক্ষীয়ে অভিযান চলাই এই দলবদ্ধ ধৰ্ষণকাণ্ডৰ মাষ্টাৰ মাইণ্ড আবু বক্কৰ ছিদ্দিক আৰু অন্যতম ধৰ্ষণকাৰী নুৰুল হক ওৰফে কালিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানো পলাতক অৱস্থাত আছে ই ৰিক্সাৰ চালকসহ আন কেইবাটাও ধৰ্ষণকাৰী। এগৰাকী যুৱতীক এনেদৰে দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ ভোৰাগাঁও অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যে যুৱতীগৰাকীক কুপটি মাৰিৰে বিশেষ দুই এজন ব্যক্তিয়ে ই ৰিক্সা, ইয়াত টমটম বুলি কয়, ই ৰিক্সাত সন্ধিয়া লৈ গৈছিলে। লৈ গৈ পেলাই এই মহিলাগৰাকীৰ ঘৰত ৰাখিছিলে আৰু এই মহিলাগৰাকীক আমি এতিয়া ধৰি সোধপোছ কৰিলোঁ যে কোনে লৈ আহিছিলে, কি কথা। বিভিন্ন মানুহৰ নাম ইয়াত কৈছিলে আৰু তাৰ ভিত্তিতে আমি যোৱাকালি নুৰুল হক ওৰফে কালিয়া আৰু আবু বক্কৰ ছিদ্দিক আলী তাৰ ঘৰ হ'ল, ইহঁত দুজনে ঘৰ হ'ল কপটিমাৰী। এই দুয়োটাকে আমি আটক কৰি আনিছোঁ আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এই দুজনে আৰু লগত এজন আছিলে আৰু কোনোবা থাকিব হয়তো পাৰে। ইহঁতে এই ছোৱালীজনীক একচুৱেলি যিগৰাকী যুৱতীগৰাকী অলপ কথা বতৰা পাতোতে কিছুমান কথা পাহৰি যায়, ঘৰ ক'ত আছিলে বা তেনেকুৱা ধৰণৰ তেওঁ অলপ পাহৰি যায় যুৱতীগৰাকী। গতিকে হয়তো সেনেকুৱা ধৰণৰ এটা সুযোগ লৈ পেলাই ৰাতি এইকেইজনে লৈ আহিলে, আনি পেলাই মুৰ্ছিদা বেগমৰ ঘৰত ৰাখিলে। ৰাখি পেলাই তাত তেওঁলোকে অনৈতিক কাৰ্যত লিপ্ত হৈছে বুলি আমাৰ তদন্ত এতিয়ালৈকে কৈছে যে অনৈতিক কাৰ্যত লিপ্ত হৈছে। তদুপৰি যিগৰাকী ভুক্তভোগী যুৱতী, সেই যুৱতীগৰাকীৰ চুলি খুৰাই পেলোৱা হৈছে। আমি কাকো ৰেহাই নিদিম, আমি সকলোৰে এগেইনষ্টত আমি এজ পাৰ ল একশ্যন ল'ম। শুকুৰবাৰে জাগিৰোডৰ পশ্চিম মনসা গাঁৱত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। গাঁওবাসীৰ সামূহিক প্ৰচেষ্টাত একেলগে সামূহিকভাৱে বিবাহ সম্পন্ন কৰে 14যোৰা দৰা কইনাই। আৰ্থিক অনাটনৰ বাবে পূৰ্বতে আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা এইসকল নপুৰণি দম্পতীক লৈ ব্যস্ত হৈ পৰে গাঁওবাসী। জাগিৰোডৰ এখন গাঁৱত উদুলি মুদুলি পৰিৱেশ। বেণ্ড পাৰ্টিৰ সুৰত নাচিছে ৰাইজে। হয়, এই দৃশ্য জাগিৰোডৰ পশ্চিম মনসা গাঁৱৰ। আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰ হৈ পৰিছে গাঁওখন। কৃষিপ্ৰধান গাঁওখনৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী ককা আইতা সকলোৱে একত্ৰিত হৈ গাঁওখনৰ নামঘৰৰ চৌহদত বাঁহী বেণ্ড পাৰ্টিৰ সুৰত নাচিছে কঁকাল ঘূৰাই। কাৰণ গাঁওখনত অনুষ্ঠিত কৰা হৈছে এক সমূহীয়া বিবাহ অনুষ্ঠান। একেলগে গাঁওখনৰ প্ৰায় 14যোৰা দৰা কইনাক এইদৰে সামাজিকভাৱে বিবাহ সম্পন্ন কৰি দিছে গাঁওবাসীয়ে। 50 ঊৰ্ধৰ কেইবাযোৰা দৰা কইনাই ভাগ লৈছে এই সামূহিক বিবাহ কাৰ্যত। উল্লেখ্য যে পূৰ্বতে গন্ধৰ্ব বিবাহৰ মাজেৰে সংসাৰ আৰম্ভ কৰা এইসকল লোকে আৰ্থিক অনাটনৰ বাবে সামাজিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। তাৰে পৰিপ্ৰেক্ষিতত গাঁওখনৰ শুভাকাংক্ষীসকলে দৰা কইনাক নোৱাই ধোৱাই এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে অনুষ্ঠিত কৰিলে এই সামূহিক বিবাহৰ অনুষ্ঠান। মনসা পশ্চিম গাঁৱৰ সমূহ ৰাইজে বহুত সমস্যাৰ সৃষ্টি হৈ তেওঁলোকৰ গন্ধৰ্বৰ বিয়া হৈছিল যদিও সামাজিকভাৱে তেওঁলোকৰ বুঢ়া বিয়াখন হ'ব পৰা নাই। আমি ৰাইজে সকলোৱে বহি তেওঁলোকক সংস্কাৰৰ কাৰণে আজি 14যোৰা দৰা কইনা আৰু দুজন আমাৰ কৃষ্ণ ডেকাৰ পৰিবাক ঢুকাল আৰু কিৰণ ডেকাৰ গিৰিয়েক ঢুকাল। তেওঁলোকেও বিয়া হোৱা নাছিল, তেওঁলোকক আমি উত্তম পৰাচিত কৰি পেলাই তেওঁলোকক সংস্কাৰ কৰা হৈছে। গতিকে এইসকল ব্যক্তি কিন্তু আজি প্ৰায় 60 বছৰ হোৱাৰ কেইবাজনো ব্যক্তি আছে আৰু তাৰে ভিতৰত আমাৰ যুৱ প্ৰজন্মৰ বহুকেইজন সমাজসেৱক লুকাই আছে। তেওঁলোকৰ কিন্তু এইখিনি সংস্কাৰ নোহোৱাৰ কাৰণে আমাৰ সামাজিক দিশত কৰ্মকৰ্তা যথেষ্টখিনি অভাৱ হৈছে। সেই সমাজখন উন্নতি কৰাৰ উদ্দেশ্যে তেওঁলোকক আমি সংস্কাৰ কৰি সমাজৰ কামত যাতে তেওঁলোকে অগ্ৰগতি কৰিব পাৰে তাৰ কাৰণে আজি
এই বুঢ়া বিয়াখনৰ মুখ্য উদ্দেশ্য আৰু লগতে এই উদ্দেশ্যটো আগত ৰাখি আমি এখন অংকীয়া নাট কৰিব বিচাৰিছোঁ কালীয় দমন আমি আহিন মাহৰ এটা তাৰিখত এইটো কালীয় দমনখন প্ৰদৰ্শন কৰিম 14 শুভ কাৰ্যত উপনীত হৈছে সেই সকলোখিনি কৰ্মকৰ্তাত সকলোৱে যে আমি সকলোৱে সহযোগিতা কৰি উদলি বুলি যিখিনি আমাৰ তাৰমানে হাঁহি ফূৰ্তি পুৰুষ মহিলাই উভয়ে আমি যিখিনি আজি শুভ মিলনত সকলোৱে মানে ফূৰ্তি ৰং ৰহস্যৰে যিখিনি উদযাপন কৰিছোঁ ইয়াত সকলোৱে সমাগত হৈ পিনে আমি আনন্দ উৎসাহে এই অনুষ্ঠানটো সমূহীয়া বিবাহ হিচাপে 14 আমি আজি মানে ইয়াতে সকলোকে ৰাইজৰ সেৱা শুশ্ৰূষা কৰিবলৈ আমি সমূহীয়া বিবাহ অনুষ্ঠানটো খুব আদৰ ফূৰ্তিৰে উৎসাহেৰে সকলোৱে অনুষ্ঠিত কৰা হৈছে। দেওবাৰে নিশা মায়াঙৰ গৰুমাৰা দলনিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড চোকা অস্ত্ৰৰে মৰিয়াই হত্যা কৰা হয় এজন লোকক পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহে দেওবাৰে নিশা মায়াঙৰ গৰুমৰা দলনিত নৃশংস হত্যাকাণ্ড দা কুঠাৰ দেগাৰ আদিৰে মৰিয়াই হত্যা এজন লোকক হত্যাৰ বলি হোৱা লোকজন আবেদ আলী বুলি জানিব পৰা গৈছে মৃত লোকজনৰ ঘৰ মৰিগাঁও জিলাৰ মায়াং থানাৰ অন্তৰ্গত গৰুমৰা দলনিত আৰু মই আৰু মোৰ দেউতা গৈছিলোঁ আজি মানে আমাৰ পুখুৰী আছে তাতে খাৱন খুৱাবলৈ গৈছিলোঁ মই আৰু মই দেউতা একেলগে আহি আছিলোঁ যেতিয়া ইয়াতে সন্মুখত সিহঁতৰ ঘৰৰ সন্মুখত আহিলোঁ তেতিয়া দেউতাক মাতিলে 7-8জন মানুহে মই মানুহকেইটাক দেখিছোঁ চিনি পাওঁ দেউতাই মোক কৈছে কালি পৰীক্ষা আছে মোক কৈছে ঘৰত গৈ পঢ়িবলৈ দেউতাই ইয়াত আহিছে অলপ আগত মই গৈছোঁ মানুহকেইটাক চাইছোঁ অলপ খালি 10 মিনিট আগত বঢ়াইছোঁ চিঞৰি উঠিছে তাৰপিছত আকৌ মই ঘূৰি আহিছোঁ চাইছোঁ ইয়াত মাটি যে আনিছে ইয়াত আনি মাৰি পেলাইছে জানিব পৰা মতে দীৰ্ঘদিনৰে পৰা চলি থকা পাৰিবাৰিক সংঘাতৰ বাবে সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডৰ ঘটনা নিজৰ পৰিয়ালৰে সদস্যই মিলি লোকজনক হত্যা কৰাৰ অভিযোগ মই ফোন কৰিছিলোঁ ফোনত হেল্ল' কৈছে হেল্ল' কোৱাৰ পিছতে মোক বহুত মানুহ কেইটা মোক গিৰাও দিছে সেইটো কোৱাৰ লগে লগে মানুহজনী কুফি দিছে নেকি মোক মাৰি পেলালো মই ঘৰৰ পৰা চিঞৰিলোঁ বহুত মাছ আছে 15 লাখ টকাৰ মাছ আছে ইয়াতেই মোৰ স্বামী যে কোনে মাৰিছে মই জানো 7-8জন মানুহ হ'ব বেছি হ'ব মানুহজনী মোক চিনি পাওঁ আৰু 2-3 বাৰ মাৰিছে নিশাই ঘটনাস্থলীত মায়াং আৰক্ষী উপস্থিত হৈ মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ জব্দ কৰে যদিও ঘটনাৰ সৈতে জড়িত এজন লোককো আটক কৰিবলৈ সক্ষম হোৱা নাই আমি আমাৰ মনে সন্দেহ আছে কিন্তু সিহঁত যোগাযোগ কৰি পেলাই এই মানুহটো মাৰিছে আজল আর আমার সাইফুল এইটো ঘৰৰ মানুহ আছে আর যেটো ঘৰত আছে সেইটো ঘৰৰ মানুহে জানে একেবাৰে নাজানে বুলি মই ভাবা নাই মানুহটো হৈছে ইয়াৰ পৰা মাছে খাউন খুৱাই পেলাই যেতিয়া আহে তেতিয়া বোলে তাতে মাতি পেলাই দোকানত সিহঁতে আলোচনা কৰিছে জাগিৰোডৰ শান্তিপুৰত অনুষ্ঠিত হোৱা প্ৰয়াত শিশুৰাম সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে সম্পন্ন হয় জৱাহৰ জ্যোতি ক্লাবৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত চূড়ান্ত খেল উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আনহাতে বাংঠাইগাঁও টাইগাৰ ক্লাবৰ উদ্যোগতো দেওবাৰৰ পৰা আয়োজিত হয় নকআউট ফুটবল প্ৰতিযোগিতা দেওবাৰে জাগিৰোডত ফুটবল খেলুৱৈৰ ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা উদ্বোধন কৰিলে প্ৰয়াত শিশুৰাম হাজৰিকা সোঁৱৰণী নকআউট ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল জাগিৰোডৰ শান্তিপুৰত শান্তিপুৰ জৱাহৰ জ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাই জাগিৰোডৰ শান্তিপুৰ খেলপথাৰত অনুষ্ঠিত এই চূড়ান্ত খেলখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় দহালি মকৰীয়া লাচিত ক্লাব আৰু মেৰুৱা গাঁও ফুটবল একাদশে তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত 1-0 গলৰ ব্যৱধানত মেৰুৱা গাঁও ফুটবল একাদশে পৰাস্ত কৰে দহালি মকৰীয়া লাচিত ক্লাবক প্ৰতিযোগিতাৰ বিজয়ী দলক নগদ 20,000 টকা আৰু বিজিত দলক 10,000 টকা আৰু ট্ৰফি প্ৰদান কৰা হয়
যে এখন মোৰ পিতৃদেৱতাৰ নামত খেল অনুষ্ঠিত কৰিছিলে। আজি তাৰ ফাইনেল খেল। আমাৰ ওচৰৰে দুটা টীম মকৰি আৰু মেউদা গাঁৱৰ দুটা টীমে ফাইনেল খেলত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ দুয়োটা দলে খুব উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰিব। ইয়াৰ পূৰ্বে স্থানীয় কেইবাটাও প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আজি উদ্বোধনী খেলখন হ'ল অসম ফুটবল সন্থাৰ উপসভাপতি তথা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ডাঙৰীয়াই আমাৰ এই খেলখন উদ্বোধন কৰিলে। আমি অতিকৈ সৌভাগ্য। কোনো বছৰে আমি অসম ফুটবল সন্থাৰ তেনেকুৱা স্বীকৃতিপ্ৰাপ্ত কোনো আমাৰ ইয়াত সদস্য আহি ফুটবল খেল আমাৰ উদ্বোধন কৰা নাছিল। 10 বছৰ হৈ গৈছে। এই 10 বছৰত ভৰি দিলোঁ আমি। 9 বছৰ ইতিমধ্যে হৈ গৈছিল আৰু 10 বছৰত আমি এই ফুটবল খেলা আজি আৰম্ভ কৰিলোঁ। সুন্দৰ পৰিৱেশ এটাত আৰু দৰ্শকৰ বিপুল সঁহাৰিত দুটা দলে আজি সুন্দৰ খেল প্ৰদৰ্শন কৰিলে। টাইব্ৰেকাৰ পদ্ধতিৰে বাওঁবুজীয়া দলে আজি জিকিছে। আমি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ বাওঁবুজীয়া দলক আৰু হাৰা দলটোক আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী খেল আমাৰ হৈ থাকিব, প্ৰায় 1.5 মাহমান চলিব আৰু প্ৰাইজ মানি আমাৰ এইবাৰ আমাৰ মাননীয় শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ আমাৰ তিৱা সাহিত্য পৰিষদৰ ফালৰ পৰা 1 লাখ টকা এটা দিম বুলি কৈছিল আৰু তেখেতে এই বঁটাটো ঘোষণা কৰিছিল। আৰু ছেকেণ্ডটো শ্যাম সুন্দৰ শৰ্মা থানেশ্বৰ ডেকা, তেখেত দুইজনৰে BBC ইটা ভাটা নেলি পলাগুৰি তেখেতে দিম বুলি ক'লে আৰু তেখেতে ক'লে এই ঘোষণাটো ইতিমধ্যে কৰি থৈ গৈছে আৰু আমি সেইমতে খেল আৰম্ভ কৰিছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাই থলোঁ। আৰু কিবা ক'বলগীয়া আছে নেকি? এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ব্যতিক্ৰমী ৰূপত জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক শিক্ষাৰ্থী। কোনোৱে যদি লৈছে ৰজাৰ ভাও, আন কোনোৱে আকৌ হৈছে প্ৰজা। মুঠতে মহাবিদ্যালয় চৌহদত এক উখল মাখল পৰিৱেশ। গুৰুজনাৰ 575 সংখ্যক জন্মজয়ন্তী উপলক্ষে জাগিৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত হ'ল ভাওনা। জাগিৰোড মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত
IQACৰ সহযোগত ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা গান্ধাৰীৰ অভিশাপ শীৰ্ষক ভাওনাখন উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ ৰাজেশ ভূঞাই। খুবেই গৌৰৱৰ কথা আমাৰ জাগিৰোড কলেজৰ যিখন আৰ্ট এণ্ড কালচাৰ প্ৰফেচৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে খুব সুন্দৰ এখন ভাওনা পৰিৱেশন কৰিলে আৰু মই সঁচাকৈ ধন্য তেওঁলোকৰ নিজেই পৰিচালনা কৰি নিজে অভিনয় কৰি এইদৰে আগুৱাই যোৱাত তেওঁলোকে যিদৰে ধুনীয়াকৈ দেখুৱালে তাৰ মোৰ খুব ভাল লাগিছে আৰু আটাইতকৈ ডাঙৰ কথা এটা তেওঁলোকে নতুন ৰিভলিউশ্যন আনিছে নতুনকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে ভাওনাক জনপ্ৰিয়তা শিখৰলৈ দিবলৈ তেওঁলোকে যি প্ৰচেষ্টা কৰিছে তাৰ কাৰণে তেওঁলোকে নিশ্চয় ধন্যবাদৰ পাত্ৰ আৰু এইদৰে সদায় এইদৰে নতুন নতুন প্ৰচেষ্টা কৰি যাওক গুৰুজনাৰ এই সৃষ্টিক আমাৰ নতুন নতুন জেনেৰেশ্যনৰ মাজত আগবঢ়াই দিয়ক সেইটোৱে কামনা কৰিছোঁ আৰু তেওঁলোকলৈ মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ভৱিষ্যতে তেওঁলোকৰ উজ্জ্বল হ'ব। মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে অভূতপূৰ্ব অভিনয় কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে। ভাওনা উপভোগ কৰিবলৈ উপস্থিত থাকে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু আমন্ত্ৰিত অতিথিসকলৰ লগতে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগ। মহাপুৰুষ গুৰুজনাৰ 575তম জন্ম জয়ন্তী উপলক্ষে জাগিৰোড মহাবিদ্যালয় অভিনয় বিভাগৰ উদ্যোগত আৰু আমাৰ মহাবিদ্যালয় পৰিয়ালে জাগিৰোড মহাবিদ্যালয়ত যি নাট ভাওনা অনুষ্ঠিত কৰিছিলে অত্যন্ত আটকধুনীয়া হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ যি পৰিৱেশন সঁচাকৈ সকলোৱে শলাগ লৈছে। আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে সহযোগ কৰিছিলে। গতিকে এই অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ অভিনয় বিভাগক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সমূহ ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ অভিনয় কলাকুশলীসকলৰ যি প্ৰদৰ্শন তাক দেখি সকলো আপ্লুত হৈছে আৰু আমি আশা কৰোঁ যে তেওঁলোকে অনাগত দিনত অসমলৈ কোনো অধিক সুনাম কঢ়িয়াই আনিব আৰু মহাবিদ্যালয়ৰ বিভাগটোৰ জৰিয়তে অসমে নতুন নতুন মুখ দেখাব আৰু অনাগত দিনত এই নাটকখন উন্মোচন কৰিলে উদ্বোধন কৰিবলৈ আহিলে আমাৰ অসমৰ শিল্পী জগতৰ স্বনামধন্য নাম ৰাজেশ ভূঞা আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু সেই শিল্পীজনাই আমাৰ মহাবিদ্যালয়ৰ যি আজিৰ অনুষ্ঠান উদ্বোধন কৰিলে তাৰ বাবে তেখেতকো আমি নামৰ পৰা ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ইয়াত চাবলৈ অহা ভাওনা চাবলৈ অহা যিসকল আমাৰ স্থানীয় ব্যক্তিসকল স্থানীয় ৰাইজসকল তেখেতসকলক আমাৰ পৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি যথেষ্ট এটা উৎসাহমূলক পৰিৱেশ হ'ল। ভকত বৈষ্ণৱৰ হৰিনাম ধ্বনিৰে মুখৰ জাগিৰোড চহৰ। সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি জাগিৰোডৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰৰ উদ্যোগত উলিওৱা হ'ল এক বিশাল ভাগৱত যাত্ৰা। এই ভাগৱত শোভাযাত্ৰাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰি সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰে। গুৰুজনাৰ 575 সংখ্যক জন্মজয়ন্তী উপলক্ষে উলিওৱা এই ভাগৱত যাত্ৰা জাগিৰোডৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত সামৰণি পেলোৱা হয়। আজি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰৰ গুৰুজনাৰ 575তম জন্ম জয়ন্তী উৎসৱ উপলক্ষে আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ ভাগৱত ভ্ৰমণ আছে। এই ভাগৱত ভ্ৰমণৰ বাবে আমি ওলাই আছোঁ। এতিয়া গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে আমি সদায় শংকৰদেৱ নামঘৰ আমি প্ৰত্যেক বছৰে গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ পালন কৰোঁ। ঠিক তেনেদৰে আজি এইবাৰো আমি গুৰুজনাৰ জন্ম জয়ন্তী উলহ মালহেৰে পালিবলৈ মনস্থ কৰি আজি আমাৰ ভ্ৰমণ কৰিম। আনহাতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে বহা বৰজাৰিত ভক্তপ্ৰাণ আই মাতৃসকলে একত্ৰিত হৈ পদব্ৰজে উলিয়াই এক ভাগৱত শোভাযাত্ৰা। এই শোভাযাত্ৰাত অঞ্চলটোৰ ভকত বৈষ্ণৱসকলে নাম কীৰ্তনেৰে সমগ্ৰ অঞ্চল মুখৰ কৰি তোলে।
জলজীৱন মিছনৰ নামত কোটি কোটি টকা ব্যয়ৰ বিপৰীতে খোদ দিছপুৰ সমষ্টিতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ। এই দৃশ্য কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ নিবিৰাৰ। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজৰ এতিয়া হাহাকাৰময় অৱস্থা। সেৱন কৰিবলগীয়া হৈছে পাহাৰৰ নিজৰাৰ পানী। বিশুদ্ধ খোৱা পানী যোগানৰ নামত 12 বছৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগে এটি পানী যোগান কেন্দ্ৰ নিৰ্মাণ কৰিছিল যদিও সম্প্ৰতি বিভাগটোৰ অমনোযোগিতাৰ বাবে বিকল হৈ আছে কেন্দ্ৰটো। ফলত ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। পানীৰ কাৰণে মানে এটা বৰষুণ দিলেও মানে ঘেলা পানী খাব লগা হয়। এটা নিজৰা যাবৰ কাৰণে সকলোৱে যাব নোৱাৰে। হাতী আছে, হাতীও ওলাই খিনিতে যোৱা পাতখিনিতে। সেইকাৰণে আমি এতিয়া ঘেলা পানীকে খাব লগা হৈছে বৰষুণৰ পানী। আৰু পানী শুকাইও যায় বাৰিষা খৰালি দিনত পানী খাবৰ কাৰণে কষ্ট হয় আৰু বেলেগ গাঁৱৰ পৰা আনি খাব লগা হয়। সেয়েহে ক্ষোভিত ৰাইজে এনেদৰে পানী যোগান আঁচনিটোৰ পুত্তলিকা দাহ কৰি শুক্ৰবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। এই সন্দৰ্ভত বিভাগটোক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত গাঁওবাসী। হয়, নিশ্চয়কৈ প্ৰথমতেতো আপোনালোকক মই জনাব বিচাৰিছোঁ, আজি যি আমি প্ৰতিবাদমুখী হ'লোঁ ইয়াৰ মূলতে হৈছে 12টা বছৰ অতিক্ৰম কৰাৰ কাৰণে। 12টা বছৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ সাব্যস্তৰ লগতে আমি ইয়াতে এই শ্মশান যাত্ৰা কৰাইছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগক, কিয়নো যিহেতু মৃত অৱস্থাত এই আঁচনিসমূহ পৰি আছে তাক আমি অন্তিম সৎকাৰ কৰিছোঁ ইয়াৰ দ্বাৰা। আৰু লগতে আমি অসম চৰকাৰ তথা বিষয়াসকলক আমি জনাব বিচাৰিছোঁ যে অনাগত দিনত আমাৰ যিখিনি পানীৰ সমস্যা আছে এই ডিমৰীয়াখনত, এই আমাৰ যিহেতু দিছপুৰ সমষ্টি আমি নিৰ্বাসী হওঁ, ইয়াতে যদি আমাৰ পানীৰ যিটো হাহাকাৰ যিটো পৰিৱেশ আমি পাই আছোঁ সেই যাতে অনাগত দিনত দূৰ হয়। অন্যথা আমি যি আজি আন্দোলন কৰিছোঁ এই আন্দোলন আমাৰ ৰাজপথলৈকে যাব পাৰে, সেয়ে আমি সুকীয়া দিব বিচাৰিছোঁ। লাহৰীঘাটৰ কাঠনিৰ পাৰ ঘাটত শনিবাৰে চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে উচ্ছেদিত চৰ চাপৰিবাসীৰ উত্তাল প্ৰতিবাদ। মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন চৰত বিগত কেইমাহমান পূৰ্বে চৰকাৰ আৰু প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। উচ্ছেদিত ৰাইজে নিজৰ ভূমিত কৰা মৰাপাট খেতি কাটি অনাৰ বাবে দাবী জনাই আহিছিল চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনক। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই নিজৰ ফেচবুকৰ মাধ্যমেৰে মৰাপাট খেতি কাটিব পাৰি বুলি প্ৰচাৰ চলাইছিল, কিন্তু আয়ুক্তগৰাকীৰ সেই ঘোষণা কাৰ্যত পৰিণত নহ'ল। প্ৰতিবাদী আমি কাৰ্যসূচী লৈছোঁ অসম চৰকাৰৰ বিৰুদ্ধে আৰু মৰিগাঁও ডিচি দৰং ডিচিৰ বিৰুদ্ধে। আমাৰ মানে আজি কেইদিন আগত আমাৰ এই চৰৰ মানুহখিনি, মৰিগাঁও জিলাৰ মানুহখিনি মৰিগাঁৱৰ মাটি উচ্ছেদ কৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানে মানে উচ্ছেদ কৰিছে। সেই মানুহখিনিক নোটিছ নকৰাকে মানে বাহুবল দি গভৰ্ণমেণ্টে বাহুবল দি ধমকি দি উঠাই দি এতিয়া আমাৰ মানে ইয়াত মৰাপটা আছিলে আৰু মৰাপটাখিনিৰ কাৰণে আমি মঙলদৈ ডিচি আৰু মৰিগাঁৱত ডিচিক কেইবাবাৰো আমি লিখিত দিছোঁ যে আমাক পটাখিনি কাটিবলৈ সুবিধা দিয়ক, আমাৰ ৰাইজৰ মানে ল'ৰা ছোৱালীবিলাক পালিবলৈ সুবিধা দিয়ক। ইয়াত আমাৰ যথেষ্ট পইচা ক্ষতি হৈছে। পুনৰ সেইগৰাকী আয়ুক্তই তেওঁলোকক মৰাপাট চপাবলৈ বিভিন্ন অজুহাত দেখুওৱাৰ অভিযোগ উত্থাপন কৰি এনেদৰে ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। সেয়েহে উচ্চ ন্যায়ালয়ৰ পৰা দুবাৰকৈ বিশেষ নিৰ্দেশ উলিয়াই অনাৰ পাছতো আয়ুক্তগৰাকীয়ে উচ্ছেদিত লোকসকলক মৰাপাট কটাৰ সন্দৰ্ভত বিভিন্ন অজুহাত দেখুওৱাৰ অভিযোগত এনেদৰে ক্ষুব্ধ লোকসকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। নিৰুপায় হৈ আমি এই মানুহখিনিয়ে গৈ আমাৰ পট্টাৰ মাটি আমি পট্টা দি 1930 চনৰ পট্টা গাঁঠি দি 20 চনৰ 50 চনৰ গাঁঠি দি পেলাই 70লৈকে খাজনা দিয়ে আছে আমি হাইকোৰ্ট কৰিছোঁ। কিন্তু মৰিগাঁও জিলাৰ মানে উপায়ুক্ত মহোদয়ে কিয় এই কথাটো তেওঁক আমি বাৰ বাৰ অৱগত কৰি আছোঁ মাটিখিনি আমাৰ তা আমাৰ পৰা এৰি দি দৰঙত গতাই দিয়ে, তাৰ কাৰণ কি এইটো আমি বুজি পোৱা নাই। আমি এইটো যিকোনো পৰ্যায়ে জোখাম, চৰকাৰে নুজুখিলেও আমি কোৰ্টৰ দ্বাৰা বাধ্য কৰিম এই মাটিখিনি মেজাৰমেণ্ট কৰাৰ কাৰণে। সেইখিনি মৰিগাঁৱৰ হয় নে নহয় কৰি এভাকশ্যন কৰক সেইখিনি সীমানত নিৰ্ধাৰণ নকৰিলে যাহা তাহ ঠেলি গাৰ জোৰে গভৰ্ণমেণ্টে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে, বিটিহীন কৰিছে, আমাৰ খেতি পথাৰ নষ্ট কৰিছে। শনিবাৰে সম্পন্ন হৈ সোণাপুৰৰ টেপেচিয়াস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন
উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল গোলাপ চান্দ কটৰিয়াই সমাৱৰ্তনখনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ সৰ্বমুঠ 1286গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ত ডিগ্ৰী প্ৰদান কৰে। উল্লেখ্য যে 1286গৰাকী ছাত্ৰ ছাত্ৰীয়ে 555গৰাকী অভিযান্ত্ৰিক, প্ৰযুক্তি কলা আৰু মৌলিক বিজ্ঞানত স্নাতক ডিগ্ৰী, 731গৰাকীয়ে অভিযান্ত্ৰিক, বিজ্ঞান, মানৱীয় আৰু পৰিচালনাৰ বিভিন্ন শাখাত স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও 23গৰাকী নিপুণ পণ্ডিতক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। আজি বহুত ভাল লাগিছে, বহুত ধন্যবাদ ডন বস্কো ইউনিভাৰ্চিটি যোনে আমাক অপৰচুনিটি দিলে চ' ডেট আমি মানে এটা ডাঙৰ এটা ডিগ্ৰী ল'ব পাৰিলোঁ, ডক্টৰেল ডিগ্ৰীটো, আৰু বহুত ধুনীয়া অনুভৱ হ'ল গোটেই এণ্টায়াৰ জাৰ্ণিটো, এণ্ড স্পেচিয়েলি ডিপাৰ্টমেণ্টৰ লগত আৰু চবৰ লগতে বহুত এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট হ'ল, যিটোৰ কাৰণে আমি আজি ছাকচেছফুলি কমপ্লিট কৰিব পাৰিলোঁ। চ' আশা কৰোঁ যাতে আমাৰ অসমৰ ল'ৰা ছোৱালী যাতে এইটো হেৰি হওক, মানে ইনস্পায়াৰ হওক আমাৰ পৰা, আৰু যাতে আৰু আগবাঢ়ক ফিউচাৰত আৰু হায়াৰ এডুকেশ্যন কৰক। আনহাতে ডন বস্কো বিশ্ববিদ্যালয়ৰ গ্ল'বেল অনলাইন এণ্ড ডিষ্টেন্স এডুকেশ্যন প্ৰগ্ৰেমৰ অধীনত 134গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী লাভ কৰাৰ লগতে 6গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰগ্ৰেমৰ অধীনত ডিপ্ল'মা লাভ কৰে। 12th কনভকেশ্যন হয় সমাৱৰ্তন অনুষ্ঠান, আৰু ইয়াতে আমি 1000ৰো বেছি 1449 ষ্টুডেণ্টছক ফ্ৰম বিভিন্ন দেশৰ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ষ্টুডেণ্টছক আমি আজি ডিগ্ৰী প্ৰদান কৰিলোঁ। তাৰ মাজতে 134 ষ্টুডেণ্টছ তেওঁলোকে গ্ল'বেল আমাৰ যিখন ডিবিউ গ্ল'বেল আছে তাৰ পৰা পালে, আৰু 23 ষ্টুডেণ্টছ আমাৰ পালে PhD ডিগ্ৰী পালে, আৰু আপোনাৰ বহুতখিনি ষ্টুডেণ্টে আমি এইবাৰ 3টা নতুন মেডেল এৱাৰ্ডৰ মেডেল আমি ইন্ট্ৰডিউচ কৰিছিলোঁ। তাতে এটা ছিগনিফিকেণ্ট মেডেল হ'ল ফাদাৰ ষ্টিফেন মাভেলি গ'ল্ড মেডেল, আমাৰ যিজন ফাউণ্ডাৰ ফাদাৰ ভাইচ চাঞ্চেলাৰ আছিলে তেখেতৰ নামতে দিয়া গ'ল। এইটো এক্সট্ৰা কাৰিকুলাৰ, কাৰিকুলাৰ প্লাছ আপোনাৰ যিখিনি ষ্টুডেণ্টছৰ একাডেমিক এক্সিলেঞ্চ তেওঁলোকক দিয়া গ'ল। তাৰ লগে লগে JN বাউৰী গ'ল্ড মেডেল এটা দিয়া হ'ল ফৰ ডিষ্টিংশ্যন, আৰু এটা পাৰ্থ দে গ'ল্ড মেডেল এটা দিয়া হ'ল। এইটো আমি দিলোঁ যিজনী ষ্টুডেণ্টে পালে, দিশা শৰ্মা, তাই চাইক'লজিকেল কাউন্সেলিঙৰ ওপৰত যিখিনি তাইৰ এক্সপাৰ্টিজ দেখালে, কাম কৰিলে লোকৰ কাৰণে, এইখিনিৰ কাৰণে দিয়া গ'ল। উল্লেখ্য যে সমাৱৰ্তনখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 28গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। Great opportunity. First of all, I want to take this opportunity to thank the Almighty God that have enabled us to reach here. The journey was not the easy one. You have to travel from a long distance to come to get here. So I appreciate them Almighty. And also the university. We are going to be the pioneer outside there. We promise you are going to get more Africans to come here. And we also request if the founder of this school can take part or extend his branch in Africa, surely you'll get more students that will love to study in Don Bosco. We love the school. জাগিৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বুধবাৰে জাগিৰোড সমষ্টিৰ অন্তৰ্গত নখলা মডেল হস্পিটেলত এপলো হস্পিটেলৰ সহযোগত জাগিৰোড কাগজকল চৌহদত ডায়ালাইচিছ চেণ্টাৰটো জাগিৰোড মডেল হস্পিটেললৈ স্থানান্তৰিত কৰা হয়। সেই উদ্দেশ্যে বুধবাৰে স্থানীয় ৰাইজ আৰু ৰোগীসকলক লৈ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত আছিল মৰিগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক প্ৰধান ডক্টৰ ফণী পাঠক, তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাস, ঝাৰগাঁও হস্পিটেলৰ অধ্যক্ষ ডাক্তৰ পৱন পাটৰ প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জাগিৰোড সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ সবল নেতৃত্বত তেখেতে সেই পেপাৰ মিলৰ পৰা ডায়ালিচিছ চেণ্টাৰটো আনি নখলা মডেল হস্পিটেলত দিয়াৰ যি সুব্যৱস্থাটো কৰাই দিলে, সেই সুযোগতে আজি আমাৰ ইয়াত ডায়ালিচিছ চেণ্টাৰটো নখলা মডেল হস্পিটেলত স্থাপন কৰা হ'ল। আৰু ইয়াৰ জৰিয়তে নখলা নহয়, গোটেই অসমৰ প্ৰায়ভাগ পেচেণ্ট যেনে নগাঁও, কাৰ্বি আংলং, মৰিগাঁও এইবিলাকৰ পেচেণ্টো আহি ইয়াত সুব্যৱস্থা এটা সুফলতা পাই আছে।
বিজেপি চৰকাৰক বিশ্বাসত নলয় সদৌ তিৱা ছাত্ৰ সন্থাই, কিয়নো ভূমিপুত্ৰ তিৱাসকলক বাৰে বাৰে কৰি আহিছে প্ৰতাৰণা এই চৰকাৰখনে। শেহতীয়াকৈ তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন প্ৰত্যাহাৰ কৰাৰ কেবিনেট সিদ্ধান্তত ৰাজনৈতিক অভিসন্ধি থকাৰ সন্দেহ সদৌ তিৱা ছাত্ৰ সন্থা আৰু আন কেইবাটাও সহযোগী সংগঠনৰ। সেয়ে তিৱা জনগোষ্ঠীৰ লোকসকলে আশ্বস্ত হোৱাকৈ তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন প্ৰত্যাহাৰ কৰাৰ কেবিনেট সিদ্ধান্তক বিধানসভাত গৃহীত কৰাৰ দাবী তিৱা জনগোষ্ঠীয় সংগঠনৰ। অন্যথা আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলনক জংগী ৰূপ দিয়াৰ হুংকাৰ সংগঠনসমূহৰ। যে আমাৰ এই আন্দোলনৰ অন্যতম এটা দাবী আছিল, মৌলিক দাবী আছিল যে একচাদা আইন অৰ্থাৎ 2017 যিটো ৰাজধানী উন্নয়ন প্ৰাধিকৰণ আইন, এই আইনটো বাতিল কৰাৰ অন্যতম এটা আমাৰ দাবী চনত আছিল। আৰু এই দাবীটোক জাতীয় সংগঠনসমূহৰ আহ্বান প্ৰতি বা দাবীৰ প্ৰতি সমৰ্থন জনাই যোৱাৰ পৰহি অৰ্থাৎ 21 ছেপ্টেম্বৰ শনিবাৰৰ দিনা অসম ৰাজ্যিক চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই তিৱা স্বায়ত্ত পৰিষদৰ এলেকাসমূহৰ এলেকাৰ পৰা 2017 ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইনখন আওতাৰ পৰা তেওঁলোকে প্ৰত্যাহাৰ কৰিব। এইটোক আমি সদৌ তিৱা ছাত্ৰ সন্থাৰ সৈতে অন্যান্য তিৱা জাতীয় সংগঠনসমূহে আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ এটা কথাত সদায় আশ্বস্ত হ'ব নোৱাৰোঁ চৰকাৰসমূহৰ বক্তব্যৰ ক্ষেত্ৰত, কেতিয়াবা তেওঁলোকে এই বক্তব্যসমূহ বা এই কেবিনেটৰ সিদ্ধান্তসমূহ কেৱল ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ কাৰণে ৰাজনৈতিক বক্তব্য হিচাপে তেওঁলোকে দিছে, কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেতিয়াবা তেওঁলোকে এই সিদ্ধান্ত কিন্তু কাৰ্যকৰী ৰূপ দিব পৰা নাযায় বা নিদিয়ে। ৰাজনৈতিকভাৱে এটা মেৰপাকৰ মাজত এটা ইছ্যু হিচাপে সদায় ৰাখি থৈ দিয়ে। অতি শেহতীয়াভাৱে 2023 চনত ভাৰত চৰকাৰৰ নিৰ্বাচনী আয়োগে সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰিছিল। আমি খুবেই আশাবাদী আছিলোঁ যে এই সময়ছোৱাত অন্ততঃ তিৱা জাতিৰ অধ্যুষিতৰ মৰিগাঁও জিলাৰ সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত হ'ব। কিন্তু প্ৰকান্তৰে সেই সিদ্ধান্তটোকো তেওঁলোকে কি কৰিলে, ৰাজনৈতিকভাৱে আমাক প্ৰতাৰণা কৰিলে বা এই সমষ্টিটো পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সংৰক্ষিত আসন হিচাপে এইটো জনজাতি আসনখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কাৰ্যকৰী ৰূপ নিদিলে। গতিকে এইবাৰো যিটো আমাৰ ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণৰ ক্ষেত্ৰত তেওঁলোকে কেবিনেটৰ সিদ্ধান্ত লৈছে সঁচা, এইখিনিলৈকে আমি তিৱা জাতীয় সংগঠনসমূহে আশ্বস্ত কৰিছোঁ বা বিশ্বাস ৰাখিছোঁ। কিন্তু সেই সিদ্ধান্তক বিধানসভাৰ মজিয়াত তেওঁলোকে গৃহীত কৰি এটা শ্বেতপত্ৰ প্ৰকাশ কৰাৰ জৰিয়তে প্ৰকৃতৰ এই আইনখনক এই অঞ্চলৰ পৰা প্ৰত্যাহাৰৰ ক্ষেত্ৰত এটা উপযুক্ত সিদ্ধান্ত বা কাৰ্যকৰী এটা সিদ্ধান্ত লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি কম দিনৰ ভিতৰত যদিহে পুনৰবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দৰে আমি প্ৰবঞ্চিত হ'বলগীয়া হয়, প্ৰতাৰিত হ'বলগীয়া হয়, তেনেহ'লে কিন্তু এইবাৰ তিৱা ছাত্ৰ সন্থাই এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰক্ৰিয়াটোক অতি জংগী ৰূপত আগবঢ়াই নিবলৈ আমি বাধ্য থাকিম। সদৌ তিৱা ছাত্ৰ সন্থা আৰু আন কেইবাটাও তিৱা জাতীয় সংগঠনে জাগিৰোডত এক সংবাদমেলৰ আয়োজন কৰি প্ৰদান কৰিলে এই সকিয়নি। কিন্তু পৰিতাপৰ বিষয় যে যোৱা যি নিৰ্বাচন আয়োগে যি সমষ্টি বিধানসভা আৰু লোকসভা সমষ্টি যি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যিয়ে প্ৰতাৰণা আমাৰ অসম চৰকাৰে কৰিলে, এইটো কিন্তু আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ভাৰতীয় নিৰ্বাচন আয়োগক আমি ধিক্কাৰ দিছোঁ যে যি আন্দোলনত সময়ত তেখেতসকলে নিমন্ত্ৰণ কৰি আলোচনাত মাতাৰ পাছত তেখেতসকলে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি পেলাই মৰিগাঁও বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰা হ'ব বুলি কৈছিল। কিন্তু সেই কেবিনেট সিদ্ধান্তটো ভেকু ভাওনা হৈ থাকিল। এই যিটো সিদ্ধান্ত, যিটো সমস্যা ইস্কেডা আইন 2017, এইটো চৰকাৰখনে তিৱা জনগোষ্ঠীটোৰ ওপৰত জাপি দিয়া এটা সমস্যা। গতিকে এনেকুৱা সমস্যা তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত, আৰু এই সিদ্ধান্তবিলাকত আমি আশ্বস্ত নহয়। কাৰণ ইতিমধ্যে এই চৰকাৰখনে বহুবাৰ এই জনগোষ্ঠীটোক ভূমিপুত্ৰ খিলঞ্জীয়া এই তিৱা জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰিত কৰি আহিছে। তেখেতসকলৰ এনেকুৱা ধৰণৰ আশ্বস্তই ৰাজনৈতিক তেখেতসকলৰ লাভালাভৰ কাৰণে জনসাধাৰণক এটা ঘোষণা কৰে, কিন্তু পৰিতাপৰ বিষয় তেখেতসকলে এই সিদ্ধান্তসমূহ ফলৱতী কৰাটো কোনো কাৰ্যকৰী ব্যৱস্থা নকৰে। আৰু 6 শিডিউলৰ কাৰণে যিটো NRC প্ৰদান কৰিব লাগে কেন্দ্ৰীয় চৰকাৰলৈকে, আজি পৰ্যন্ত ইমান দীৰ্ঘদিন ধৰি আন্দোলন হ'ল, এই চৰকাৰখনে কোনো ধৰণৰ NRC এটা প্ৰদান নকৰিলে। মৰিগাঁও জিলাৰ জাগি ভকতগাঁও সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন শনিবাৰে ভকতগাঁও সমূহীয়া ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সভাত সমবায়খনৰ 2022-23 বিত্তীয় বৰ্ষৰ আয় ব্যয়ৰ হিচাপ দাখিল কৰে সমিতিৰ বিষয়ববীয়াই। সমবায়খনৰ সভাপতি অশোক কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাৰ্ষিক আয় ব্যয়ৰ প্ৰতিবেদন পাঠ কৰে সচিব জয়ন্ত বৰকাকতীয়ে আৰু হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰে হিচাপ পৰীক্ষক অতুল বৰাই।
সভাত মৰিগাঁও জিলাৰ যোগান বিভাগৰ বিষয়া দিলীপ মুছাহাৰী পৰ্যবেক্ষক হিচাপে আৰু ৰুনুমি ৰংচং পৰিদৰ্শক হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ ভিতৰত বি গ্ৰেড প্ৰাপ্ত জাগিভকত গাঁও সমবায় সমিতিৰ বাৰ্ষিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি 2022-23 বৰ্ষটোত সমবায়খনে মুঠ 5,38,041 টকা লাভ কৰিবলৈ সক্ষম হয়। আজিৰ সভাৰ অবজাৰ্ভাৰ গতিকে আমাৰ বিধিমতে কোপাৰেটিভ আইনমতে আমাৰ প্ৰতিটো বছৰতে এখন সাধাৰণ সভা যাৰ যিখন অনুষ্ঠানৰ ইলেকশ্যন আছে তেওঁলোকে ইলেকশ্যন পাতিব লাগে আৰু প্ৰতি বছৰে আমাৰ সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে। এই মৰ্মে আজি জাগিভকত গাঁও সমবায় সমিতি লিমিটেডে তেওঁলোকৰ সাধাৰণ সভাখন ছাকচেছফুলি তেওঁলোকে অনুষ্ঠিত কৰিলে আৰু ইয়াত অংশীদাৰ ৰাইজে সকলোৱে সহায় সহযোগ আগবঢ়াইছে আৰু বহুতো ভাল ভাল পৰামৰ্শ তেওঁলোকে আগবঢ়াইছে। আজিৰ এই সভাতে আমাৰ বিধি অনুসাৰে লাভ লোকচানৰ হিচাপ আজিৰ সভাত দাঙি ধৰা হয়। আমাৰ চৰকাৰী হিচাপ পৰীক্ষাৰ মতে সমিতিখনে এই বছৰত মুঠ নেট প্ৰফিট 5,30,041.51 পইচা তেওঁলোকে নেট প্ৰফিট হোৱা দেখা যায়। সমবায়খনৰ সহস্ৰাধিক অংশীদাৰ আৰু সুলভ মূল্যৰ অভিকৰ্তাসকলৰ উপস্থিতিত উক্ত সাধাৰণ সভাত সমবায়খনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু উক্ত প্ৰস্তাৱসমূহৰ কাৰ্যকৰী ৰূপ দিয়াৰ বাবে বিভিন্নজনে দিহা পৰামৰ্শ আগবঢ়ায়। মন কৰিবলগীয়া যে বিগত বৰ্ষসমূহত সমবায়খনৰ পৰা ঋণ লোৱা বহু সংখ্যক ব্যক্তিৰ মূলধন আৰু সুদ অনাদায় হৈ থকা বিষয়টো অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হয় আৰু অনাদায় ঋণসমূহ অতি শীঘ্ৰে আদায় দিবলৈ অংশীদাৰ তথা বিষয়ববীয়াসকলে আহ্বান জনায়। 2023-24 বৰ্ষৰ জাগিভকত গাঁও সমবায় সমিতি লিমিটেডৰ বাৰ্ষিক সভাখন আমি সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত কৰিলোঁ। আমাৰ মাজত বিভাগীয় পৰ্যবেক্ষক মহোদয় আছে, এছ.অ' বাইদেউ আছে। আমাৰ সকলো ৰাইজে সুন্দৰভাৱে সহযোগিতা কৰিছে আৰু সকলো ৰাইজৰ সহযোগিতাত আজি আমাৰ এই সভাখন সুন্দৰভাৱে সাফল্যমণ্ডিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতে সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ যে সমবায়ৰ বিষয়ে সকলো মানুহে জানিব লাগে। এইকাৰণে জানিব লাগে সকলো মানুহে এটাই ধাৰণা যে সমবায়ে কেৱল চাউল দিয়ে। এই ধাৰণাটো আমি নোহোৱা কৰিব লাগে। ইয়াৰ ওপৰত পৰিকল্পনা কৰি পেলাই যাতে ভৱিষ্যতে আমি নিয়োগ সৃষ্টি কৰিব পাৰোঁ। ৰাইজৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী সেইখিনি যাতে আমি সমবায়ৰ জৰিয়তে দিব পাৰোঁ, ইয়াৰ আমি সুলভ মূল্যত তাৰ আমি প্ৰচেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতে নিশ্চয় ৰাইজৰ সহযোগিতাত আমি এই কামখিনি কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।